students, আমি ভেৰিয়েবল দুটা প্ৰকাৰৰ পঢ়িছিলোঁ, ডিসক্ৰিট ভেৰিয়েবল এণ্ড কণ্টিনিউৱাছ ভেৰিয়েবল। ডিসক্ৰিট ভেৰিয়েবল যেতিয়া গোটা নম্বৰ লয় আৰু কণ্টিনিউৱাছ ভেৰিয়েবল যেতিয়া তোমালোকৰ এটা ইণ্টাৰভেলৰ ভিতৰত সব ভেলিউজ ইন আ ৰিয়েল নম্বৰ লাইন সব লয়, ফ্ৰেকশ্যনছ, ডেচিমেলছ অৰ ইণ্টিজাৰ্ছ অৰ জিৰ', যোনখিনি লয় সেইখিনি কণ্টিনিউৱাছ ভেৰিয়েবল। সেইটো ভিত্তিত আমি দুটা ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন পাইছোঁ, ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন আৰু কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন। এতিয়া আমি কিছুমান টাৰ্মছ বা টাৰ্মিনলজিজ জানিব লাগে যোনটো আমি ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন কনষ্ট্ৰাক্ট কৰাত আমাৰ সহায় কৰে। প্ৰথমতে আমি চাওঁ ক্লাছ কি হয়। Class, if the observation of a series are divided into groups and the groups are bounded by limits, then each group is called a class. মানে suppose তোমালোকৰ observations আছে 5, 6, 7, 8 up to তোমাৰ 100, সেই গোটেইখিনি তোমাৰ চিৰিজ এটা আছে। ছাপ'জ তোমালোকৰ 90টা মান নম্বৰ আছে, সেই নম্বৰকেইটা তোমালোকে যদি এটা লিমিটৰ ভিতৰত বাউণ্ড কৰি দিয়া, যেনেকৈ 0ৰ পৰা 10লৈ তোমালোকে ছাপ'জ 10টা ভেলিউ পালা, 10ৰ পৰা 20লৈ তোমালোকে 8টা ভেলিউ পালা, 20 পৰা 30লৈ তোমালোকে 2টা ভেলিউ পালা, সেইখিনি তোমালোকে এটা গ্ৰুপ বনাই দিয়া, এটা বাউণ্ডেড লিমিটৰ ভিতৰত ভৰাই দিয়া। তেতিয়া আমি যে ডিছকাছ কৰিছিলোঁ ইন ক্লাছ টেলি মাৰ্কছ কেনেকৈ লিখিম, সেইটোত যেতিয়া আমি কৰোঁ তেতিয়া আমি we get a class. Now what is a class interval? The interval defining the class is known as the class interval. For example 1 to 9, 10 to 19 or 1 to 10, 10 to 20. যেতিয়া আমি এটা লিমিট লৈ লওঁ, এটা দুটা 10টা নম্বৰৰ বা 20টা নম্বৰৰ এটা ডিফাইনিং ক্লাছ কৰোঁ, সেইকেইটা সেই ক্লাছটোৰ ভিতৰত ছাপ'জ তোমালোকৰ ফ্ৰিকুৱেঞ্চিজবোৰ ডিটাৰমাইন হয়, সেইটোৱে আমাৰ ক্লাছ ইণ্টাৰভেল। Now what is class limit? The lowest and the highest value of a class interval are called the class limits. যেনেকৈ 1 to 10ৰ তোমালোকৰ লোৱাৰটো কি হৈছে 1 আৰু হায়াৰটো কি হৈছে আপাৰটো 10। Similarly 1 to 9ৰ আমাৰ লোৱাৰটো হৈছে 1, 9টো হৈছে the upper class limit, ঠিক আছে। Now what is the concept of class boundaries? Class boundaries are used to convert a discrete series to a continuous one. মানে এটা তোমালোকৰ ডিসক্ৰিট মানে ডিসকণ্টিনিউৱাছ যেটা থাকে 1 to 9 থাকে, আকৌ 10ৰ পৰা 19 থাকে, আকৌ 20ৰ পৰা 29 থাকে, তেতিয়া কি হয় 1 to 9, 9 to 10 to 19, মানে 9 আৰু 10ৰ মাজত এটা ডিছৰাপশ্যন আহি গৈছে এটা ডিজিটৰ, হয় নাই, কণ্টিনিউৱাছ হোৱা নাই, তেতিয়া আমি ক্লাছ বাউণ্ডেৰিজ কনষ্ট্ৰাক্ট কৰোঁ। Class boundaries are used to convert a discrete series to a continuous one. Certain classes of types 10 to 19, 20 to 29, etc. cannot be used for continuous variables, as certain values, example 19.5, do not fall into any of these classes. যেতিয়া তোমালোকে 10 to 19 বা 20 to 29 এনেকুৱা ক্লাছবোৰ পোৱা আৰু তোমালোকে কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন এখন কনচিডাৰ কৰিছে, তেতিয়া তোমালোকে এনেকুৱা এটা ভেলিউ পালা ছাপ'জ 19.25, 19.5, তেতিয়া তোমালোকে সেইটো ক'ত ভৰাবা, সেইটো ভৰাবলৈ জেগা নাইকিয়া হৈ যায়, সেইটো কাৰণে আমি ক্লাছ বাউণ্ডেৰিজ কনষ্ট্ৰাক্ট কৰোঁ। ইন ছাচ কেছেছ উই মেক দ্য ক্লাছেছ কণ্টিনিউৱাছ বাই কনভাৰ্টিং ক্লাছ লিমিটছ ইনটু ক্লাছ বাউণ্ডেৰিজ। গম পালে আমাৰ ক্লাছ বাউণ্ডেৰী আৰু ক্লাছ লিমিটছৰ ডিফাৰেঞ্চটো কি। ক্লাছ লিমিটছ আমি কেনেকৈ ফৰ্ম কৰোঁ, ক্লাছ বাউণ্ডেৰী কেনেকৈ ফৰ্ম কৰোঁ, লোৱাৰ ক্লাছ বাউণ্ডেৰী ইজ ইকুৱেল টু লোৱাৰ ক্লাছ লিমিট মাইনাছ অফ হাফ ইনটু লোৱাৰ লিমিট অফ ছেকেণ্ড ক্লাছ মাইনাছ আপাৰ লিমিট অফ ফাৰ্ষ্ট ক্লাছ, আৰু আপাৰ ক্লাছ বাউণ্ডেৰী ইজ ইকুৱেল টু আপাৰ ক্লাছ লিমিট প্লাছ হাফ, মানে লোৱাৰ হাফ অফ লোৱাৰ লিমিট অফ ছেকেণ্ড ক্লাছ মাইনাছ আপাৰ লিমিট অফ ছেকেণ্ড ক্লাছ। কি হয় আমি চাম, কেনেকৈ ফৰ্ম কৰিছে চাম আহা। এতিয়া ইনক্লুচিভ এণ্ড এক্সক্লুচিভ ক্লাছ ইণ্টাৰভেল। ফৰ এক্সাম্পল কনচিডাৰ দ্য ক্লাছ ইণ্টাৰভেল, আমি কি লৈছোঁ 10 to 19, 20 to 29, 30 to 39. The upper and the lower class boundaries for first interval, that is 10 to 19, will be LCL, lower class limit minus of half of lower class limit of second class minus upper class limit of first class, মানে 10 minus of half into 1, মানে তোমালোকে lower limit of second class, ঠিক আছে, মানে 20 minus upper class limit of first class, হয়নে, 20 minus of 19 1 হয়, সেইকাৰণে half of 1 9.5, ঠিক আছে। Similarly half of lower limit of second class minus upper limit of second class প্লাছ কৰি দিওঁ ছেকেণ্ডত, মানে তোমালোকে এনেই নৰ্মেলি মনত ৰাখিবলৈ গ'লে যেতিয়া তোমালোকে ডিছকণ্টিনিউৱাছ থাকে কি কৰোঁ, ইয়াৰ পৰা মাইনাছ হাফ কৰিবা, ইয়াৰ পৰা প্লাছ হাফ কৰিবা, ইয়াৰ পৰা মাইনাছ হাফ, ইয়াৰ পৰা প্লাছ হাফ। চিমিলাৰলি ক্লাছ বাউণ্ডেৰিজ ফৰ্ম কৰোঁতে তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা, ন' ডাউট, কিন্তু তোমালোকৰ কাৰণ লোৱাৰ লিমিট অফ দ্য ছেকেণ্ড ক্লাছ, ঠিক আছে, আৰু মাইনাছ আপাৰ লিমিট অফ দ্য ফাৰ্ষ্ট ক্লাছ, এইটো মাইনাছ এইটো বা এইটো মাইনাছ এইটো, তোমালোকৰ ডিফাৰেঞ্চটো 1 আহিব। ক্লাছ বাউণ্ডেৰীও সেনেকৈয়ে ফৰ্ম কৰে, ঠিক আছে। Calculations in this is the same in the same manner converts discontinuous class intervals into
class continuous class intervals is 9 to 5, 9.5 to 19.5, 19.5 to 79.5 and so on. Students, etu tumalokor inclusive and exclusive class interval topic nohoy, class boundaries or example hoy. Next we are moving on to the concept of open end classes. If the lower limit of the first class and the upper limit of the last class is not specified, then they are called open end classes. Kisuman distribution ami kenuka pao saba. A distribution with open end classes is known as open end distribution. Examples of open end classes are below 10, 10 to 20, 20 to 30, 30 to 40, 40 and above. Heneke je die keteba ami marks pao. Amar sabason tumalokor grade system jeteleke tumalokor grade system hai. Teta ki hobo? Tumalokor 40 and below fail dekhaye. 40 to 60 দেখালে suppose B দেখায় 60 to 80 দেখালে A দেখায় 90 and above দিয়ে বা 80 and above দিয়ে হেতু তোমালোকৰ ওপেন এন্ড ডিস্ট্ৰিবিউশন আমি নরমালি ধৰি লওঁ যে 80 and above হলে 100 লৈকে খুব যাব কিন্তু সব ডিস্ট্ৰিবিউশনত যেতিয়া তোমালোকৰ মার্কস টু কনসিডারেশন নাহে বিলো 10 মানে তোমালোকৰ নেগেটিভটো যাবলৈ পাৰে -10 -100 আহিব পাৰে but above 40 means can be infinite number out for thousands or lakh also. So we are moving on to the next topic, that is width of the class interval. Width or magnitude. Now we topic to discuss the magnitude ki hai. The difference between upper class limit and lower class limit of a class interval for a continuous or exclusive class is known as its width. For example, 10 to 20, 20 to 30, 30 or sabore width to kiman mane tahador upper to aru lower to majot kiman to difference ase eta class interval hetu ase abar width. In case of exclusive class interval, we first convert them into, in place of inclusive, we first convert them into exclusive. Inclusive মানে তোমালোকৰ কি হয় 10 আৰু 19 দুটা আমাৰ এটো ক্লাস লিমিটতে ইন্টারভেল হয় সাপোজ তোমালোকৰ যদি ভ্যালু টু 19 ওলাইছে তোমালোকে ওপৰটোতে ধৰিবা কিন্তু ইয়াৰ ক্ষেত্ৰত যদি তোমালোকে 19 ওলাইছে তোমালোকে 19.5 ওলাইছে তোমালোকে সেকেন্ড টুতে ধৰিবা ওপৰ ভ্যালুটো নধৰা ঠিক আছে continuous kori pele mane by converting upper class limit to lower class boundary and upper class limit into upper class boundary we get the exclusive class interval keneke ami inclusive or exclusive palo kompala inclusive class interval mane ki hoy tumalokor jui gida limit dia ase upper ba lower duta included thake aru exclusive ot ki hoy the lower class limit hai included hoise upper class limit to next class ot include hobo jeneke first class limit ot jodi tumaloke 19.5 poa tetia that will be counted in the second class similarly jodi tumaloke 29.5 poa it will be calculated in the third class thik ase next we are moving on to the concept of mid value kak koy the value at the middle of the class interval of the class interval is known as mid value mane দুটা ক্লাস মানে তোমার আমি নরমালি কি জানো 0 to 10 এর ভিতর মিড ভ্যালু কি হয় 5 হয় না হেতুৱে মানে লোয়ার লিমিট প্লাস আপার লিমিট ডিভাইডেড বাই 2 ফর এক্সাম্পল ফর ক্লাস ইন্টারভেল 30 to 40 the mid value is 30 plus 40 divided by 2 ঠিক আছে that is 70 divided by 2 is 35 হেতু নরমালি তোমালোকে গম পাইছা মিড ভ্যালু class frequency the number of observations corresponding to a particular class is known as frequency of the class if 10 students are in the class interval 15 to 20 where 15 to 20 is an age group then 10 will be the frequency of the class interval 15 to 20 আমি হেনা ডিসকাসও কৰিছো এটো ক্লাস অফ ফ্রিকোয়েন্সি কাক কয় frequency density of a class is the ratio of the frequency of to the width of that class মানে তোমালোকৰ এটা particular class suppose 10 to 20 তাৰ class frequency টো কিমান আৰু তাৰ width টো কিমান হেতু ডিভাইড কৰিলে আমি frequency density পাওঁ next is the concept of relative frequency of a class is the ratio of frequency of a class to the total frequency ঠিক আছে formula etu percentage frequency jodi ami relative frequency is expressed in terms of percentage ami terms of percentage keneke koro into multiplied by 100 হয় না হেতু হৈছে আমাৰ percentage frequency concept to বুজিবলে আমি এখন টেবল চাও class intervals দিয়া আছে this is in continuous type class continuous মানে exclusive class intervals মানে 10 will not be considered here 10 will be considered here 0 to 10 আমাৰ 40 50 লৈকে দিয়া আছে class frequencies are f frequency density মানে কি আসলে by definition of frequency density class frequency divided by width of class frequency 8 divided by width of 0 to 10 10 টা value আছে 10 7 class frequency divided by width of class বুজিছা concept to বুজিছা frequency density হেনেকে উলিয়াইছো এটা relative frequency definition মতে class frequency divided by total frequency আমি total frequency কিমান পাইছো 30 so relative frequency is class frequency divided by total frequency
class frequency divided by total frequency. For 20 to 13 class interval, class frequency divided by total frequency. Henake ami relative frequency ulaisu. What is percentage frequency? Percentage frequency is relative frequency ba class frequency by total frequency into 100. ঠিক আছে? So এইটো ভ্যালু তোমালোকে either 100 কৰিব পাৰা নহলে 80 by 30 into 100 কৰিব পাৰা। হেনেকে আমি percentage frequency পাইছো। ঠিক আছে, কনসেপ্টস কিটা তোমালোকে বুজিছা I suppose. In our next class we will do with cumulative frequency, less than and more than Ogilvy curves. Thank you students.